জুবিন গাৰ্গ ডাঙৰীয়াক তেখেতৰ সংগীতৰ কাৰণে, তেখেতৰ সৃষ্টিৰ কাৰণে অসমীয়া যুগে যুগে মনত ৰাখিব আৰু আমাৰো গভীৰ বিশ্বাস আছে যে নতুন প্ৰজন্মই তেওঁৰ চিন্তা চেতনাক আগবঢ়াই লৈ যাব। কিন্তু এটা কথা আমি মানিব লাগিব, আমি 90ৰ দশকত জন্ম হোৱা ল'ৰা ছোৱালী, এতিয়া বিশ্ববিদ্যালয়ত পঢ়ি থকা 2002, 3, 4, 5 বৰ্ষত জন্ম হোৱা ল'ৰা ছোৱালীও বিশ্ববিদ্যালয়ত পঢ়ি আছে। 80ৰ দশকৰ পাছত অসমৰ সংগীত জগতত এটা স্থবিৰতা আহিছিল, জ্যেষ্ঠসকলে মনত থাকিব। অসমীয়া গীতৰ প্ৰতি নতুন প্ৰজন্মৰ ধাউতি কমিছে নেকি এনেকুৱা আলোচনাই ঠাই পাইছিল। পৰিৱেশ এনেকুৱা হৈছিল, অসমীয়া কেছেটত গীত গাবৰ কাৰণে বলিউডৰ ছিংগাৰ যদি ভাড়া কৰি নানে তেতিয়াহ'লে অসমতে অসমীয়া গীতৰ কেছেট নচলিছিল। আৰু সেইখিনি সময়ত দীঘল চুলিকোচাৰে সৈতে, নিজৰ অসাধাৰণ প্ৰতিভাৰে সৈতে, নিজৰ অগতানুগতিক বেশভূষাৰে সৈতে অসমৰ সমাজ জীৱনত, সংগীতৰ ক্ষেত্ৰখনত জুবিন গাৰ্গৰ আৱিৰ্ভাৱ হৈছিল আৰু অসমীয়া সংগীতৰ প্ৰতি, লোকগীতৰ প্ৰতি বিৰাগ জন্মা বুলি সমালোচিত হোৱা এটা প্ৰজন্মক ধৰি ৰাখিছিল আৰু সেই ধাৰাটোৰ সৈতে জড়িত কৰিছিল। এই কথাত কোনো দ্বিধাবোধ নাই যে আমাৰ প্ৰজন্মৰ বহুতেই বোধহয় জীৱনৰ প্ৰথমটো বৰগীত, প্ৰথমটো বিয়ানাম, প্ৰথমটো টোকাৰী গীত, প্ৰথমটো লোকগীত জুবিন গাৰ্গৰ কণ্ঠতে শুনিছে, জুবিন গাৰ্গৰ কেছেটতেই শুনিছে। গতিকে তেওঁৰ সৃষ্টিৰাজিৰ বাবে তেওঁক আমি মনত ৰাখিমেই, কিন্তু তেওঁৰ অসমৰ সংস্কৃতিৰ ক্ষেত্ৰখনলৈ যি অৱদান তাক কেতিয়াও কোনো কথাৰে, কোনো গৱেষণাৰে সৈতে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি। আৰু সঁচা অৰ্থত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী তেখেতে গাইছিল, লিখিছিল, সন্মুখৰে সেনাপতি থমকি জিৰালে, কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে। আমাৰ অসমীয়া মানুহৰ জাতিটোৰ প্ৰতিটো সংকটৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়া সেনাপতিগৰাকী আছিল জুবিন গাৰ্গ। গতিকে তেওঁ হেৰাই যোৱাটো জাতিটোৰ সঁচাকৈ এটা অপূৰণীয় ক্ষতি। যেতিয়া গড় হত্যা হৈছিল, অসমৰ প্ৰতিখন বিহু মঞ্চৰ পৰা তেওঁ গড় হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছিল। যেতিয়া গামোচাৰ নামত বিজতৰীয়া কিছুমান গলবস্ত্ৰই ঠাই পাইছিল, তেখেতে প্ৰতিখন বিহু মঞ্চৰ পৰা সজাগতাৰ সৃষ্টি কৰিছিল। নাগৰিকত্ব সংশোধনী আইন যেতিয়া আহিছিল, অসমৰ জনতা যেতিয়া ৰাজপথত আছিল, তেওঁ সন্মুখৰ পৰা আন্দোলনৰ নেতৃত্ব লৈছিল। কোভিড মহামাৰী যেতিয়া আহিল, মানুহে মানুহক চুবলৈ ভয় কৰা হ'ল, মানুহৰ ওচৰ চাপিবলৈ ভয় কৰা হ'ল, সেইখিনি সময়তো জুবিন গাৰ্গ এনেকুৱা এগৰাকী ব্যক্তি আছিল যিয়ে নিজৰ এটা ঘৰ প্ৰয়োজন হ'লে কোৱাৰেণ্টাইন চেণ্টাৰ বনাবলৈ এৰি দিয়াৰ কথা কৈছিল। গতিকে সেইগৰাকী শিল্পীৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ। অন্তৰৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এটা বহু ডাঙৰ কাম তেওঁ কৰি থৈ গ'ল, বহু স্বনামধন্য সাহিত্যিকৰ ৰচনাত নিজৰ কণ্ঠ নিগৰাই সেইবোৰ অমৰ কৰি থৈ গ'ল। সেয়া গণেশ গগৈ ডাঙৰীয়াৰ গীতেই হওক, যতীন্দ্ৰনাথ দুৱৰাদেৱৰ আজি পুণ্য প্ৰভাতে গীতটিয়েই হওক, ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ দিয়া মোক দিয়া গীতটিয়েই হওক, অম্বিকাগিৰি ৰায়চৌধুৰীৰ অগ্নিবীণাৰ টান, নিতাল নিশাৰ আজি গীতটিয়েই হওক, হীৰেণ ভট্টাচাৰ্যদেৱৰ অ মোৰ ৰণৰ তেজী ঘোঁৰা গীতটিয়েই হওক, বহু গীত তেওঁ কণ্ঠ নিগৰাই অমৰ কৰি থৈ গ'ল।